এতিয়া চোৱা নেক্সট পাৰ্ট 2 আমি শিকিম প্ৰথমতে সদৃশ ভগ্নাংশৰ যোগ ঠিক আছে সদৃশ ভগ্নাংশ কাক কয় মই পাৰ্ট 1 ত তোমালোকক ধুনীয়াকৈ বুজাই দিছিলো তো যিবোৰ ভগ্নাংশৰ কি হয় হৰবোৰ একেই হয় ঠিক আছে তেনেবোৰ ভগ্নাংশ কি বুলি কোৱা হয় সদৃশ ভগ্নাংশ বুলি কোৱা হয় এতিয়া সদৃশ ভগ্নাংশৰ যোগ ইয়াতে চোৱাচোন 11 ভাগৰ 2 যোগ 11 ভাগৰ 3 যোগ 11 ভাগৰ 4 দিয়া আছে একেবাৰে ইজি হয় ঠিক আছে এতিয়া ইয়াতে চোৱা প্ৰত্যেকৰে হৰকেইটা কি হয় সমান হয় একেই হয় অৰ্থাৎ 11 হয় হৰকেইটা ঠিক আছে সেই কাৰণে ইয়াত লিখিছো সদৃশ ভগ্নাংশৰ যোগ বুলি ঠিক আছে এতিয়া যদিহে আমাৰ ভগ্নাংশকেইটা একেই থাকে ভগ্নাংশকেইটাৰ হৰকেইটা যদি আমাৰ একে থাকে তেতিয়া হলে আমি কি কৰিব পাৰো ইয়াত তোমালোকে চোৱাচোন চোৱা সদৃশ ভগ্নাংশৰ ক্ষেত্ৰতে এইটো প্ৰযোজ্য হয় ঠিক আছে হৰকেইটা যেহেতু একেই ইয়াতো 11 আছে ইয়াতো 11 ইয়াতো 11 আমি কি কৰিব পাৰো 11 টো আমি কমন লব পাৰো ঠিক আছে কমন লৈ ললো ওপৰত আছে 2 যোগ 3 যোগ 4 আছে ঠিক আছে গতে সিম্পলি তোমালোকে ইয়াতে লিখি দিয়া 2 যোগ 3 যোগ 4 ঠিক আছে এতিয়া নেক্সট কি কৰিবা নেক্সট তোমালোকে চোৱা ইয়াতে তোমালোকে লিখিব লাগিব ইয়াতে 11 হৈ গ'ল তলত হৰটো আৰু ইয়াত 2 যোগ 3 2 3 5 5 ৰ লগত 4 যোগ কৰিলে 5 এ 4 হৈ যাব 9 অৰ্থাৎ 11 ভাগৰ 9 হৈছে ইয়াৰে শুদ্ধ উত্তৰ কিন্তু পৰীক্ষাত ইমান ইজি তোমালোকৰ নাহে না পৰীক্ষাত যদিও ইমান ইজি নাহে আমি কি কৰি জানিব লাগিব আমি জানিব লাগিব সদৃশ ভগ্নাংশ যদি কিবা কাৰণত দিয়া থাকে এই যোগ কৰাখিনি আমি পিছলৈকে জানিব লাগিব ঠিক আছে আশা কৰিছো ধুনীয়াকৈ তোমালোকে এইটো বুজি পালা একেধৰণে তোমালোকে অন্য এটা লৈ তোমালোকে যোগ কৰি চাব পাৰা এতিয়া নেক্সট তোমালোকে চোৱা একে ধৰণৰ সদৃশ ভগ্নাংশ থকা তোমালোকৰ বাবে লৈ আহিছো 2 নম্বৰ দিছো ঠিক আছে ইয়াত 12 ভাগৰ 7 যোগ 12 ভাগৰ 5 যোগ 12 ভাগৰ 11 দিয়া আছে এতিয়া ইয়াতো যদি তোমালোকে ভালদৰে চোৱা হৰকেইটা একেই গতিকে হৰকেইটা একে থাকিলে আমি কি কৰিম 12 টো কমন লৈ লম 12 টো কমন লৈ ললো এটা ওপৰৰ কেইটা যোগ কৰি দিম তোমালোকে ডাইৰেক্টলি যোগ কৰি লিখিব পাৰা ঠিক আছে 7 বাছি কিমান হ'ব 12 12 ৰ লগত 11 যোগ কৰা 12 ৰ লগত 11 যোগ কৰিলে কিমান হ'ব 23 হ'ব ঠিক আছে তেনেকৈ নকৰি তোমালোকে এনেকৈ আৰু এটা লাইন লিখি দিব পাৰা 7 + 5 + 11 গতিকে ইয়াত হ'ল 12 ইয়াত কিমান হ'ব 7 বাছে 12 12 ৰ লগত 11 যোগ কৰিলে কিমান হ'ব 23 হ'ব এইটোৱে হৈছে ইয়াৰে উত্তৰ ঠিক আছে আগৰছো এটো তোমালোকে ধুনিয়াকে বুজি পালা সদৃশ ভগ্নাংশ থাকিলে আমি কেনেদৰে যোগ কৰিব লাগে এতিয়া যদি তোমালোকে বুজি পাইছা ভিডিওটা লাইক কৰা আৰু কমেন্ট সেকশনত গৈ কমেন্ট কৰা ঠিক আছে আৰু ইয়াৰে সম্পূৰ্ণ ভিডিওসমূহ আমাৰ যেটো এপ আছে এপত আমি আপলোড কৰি দিও যে গল ছাত্ৰ-ছাত্ৰী আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়াই আমাৰ এপটো ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা ঠিক আছে আৰু কমেন্ট সেকশনতো লিংকটো দি থোৱা আছে তাৰ পৰা আমাৰ এপটো ডাউনলোড কৰি লোৱা তাত তোমালোকে অনলাইন ক্লাস কৰিব পাৰিবা ঠিক আছে একেবাৰে কম পইচাত তোমালোকে অনলাইন ক্লাসসমূহ কৰিব পাৰিবা এতিয়া চোৱা নেক্সট 3 নম্বৰ ঠিক আছে 3 নম্বৰত যদি তোমালোকে চোৱা অলপমান তোমালোকে চেঞ্জ দেখিব পাবা হয়নে কিহৰ কাৰণে কাৰণ এইকেইটা আমাক কি দিয়া আছে মিশ্ৰ ভগ্নাংশত আমাক দিয়া আছে ঠিক আছে মিশ্ৰ ভগ্নাংশৰ পৰা আমি কি হলে নিব লাগিব এটা অপ্ৰকৃত ভগ্নাংশলে প্ৰথমতে নিব লাগিব চোৱা কেনেকৈ নিম তোমালোকে মনোযোগেৰে চাবা ইয়াতে চোৱা প্ৰথমতে হৰটো কিমান আছে ধুনিয়াকৈ লিখিবা হৰ কিমান আছে ইয়াতে হৰ আছে আমাৰ 5 টো লিখি লোৱা এতিয়া যদিহে আমাৰ এনেদৰে দিয়া থাকে মিশ্ৰ ভগ্নাংশত দিয়া থাকে তেতিয়া হলে আমি কি কৰিব লাগিব অপ্ৰকৃত ভগ্নাংশলৈ নিব লাগিব অপ্ৰকৃত ভগ্নাংশলৈ নিবৰ বাবে আমি কি কৰিব লাগিব ইয়াত যেটো 5 আছে এই 5 টোৰ লগত এই যেটো 2 আছে 2 টো পূৰণ কৰিব লাগিব ঠিক আছে পূৰণ কৰি সেই পূৰণফলটোৰ লগত 5 ৰ লগত 2 পূৰণ কৰিলে কিমান পাম 10 পাম সেই পূৰণফলটোৰ লগত অৰ্থাৎ 10 ৰ লগত এই ওপৰত যে একটো ৰৈ গল এই একটো যোগ কৰি দিব লাগিব ঠিক আছে মই তলত এবাৰ ধুনিয়াকৈ কৰি দেখাইছো এটো প্ৰথমতে কিমান দিছে 2 সমস্ত 5 ভাগৰ 1 ইয়াতে চোৱা হৰটো 5 আছে এইটো হৰ ঠিক আছে চোৱা এইটো আমি কি কৰিম পূৰণ 2 পূৰণ 5 2 5 গুণ কিমান হ'ব 2 5 গুণ হৈছে 10 গতিকে এটা লাইন বঢ়াই লিখিব পাৰা 10 লিখিলা নহয় যোগ এই ওপৰত যেটো 1 আছে এই একটো কি কৰিব লাগিব যোগ কৰিব লাগিব সেইকাৰণে আমি ইয়াতে যোগ চিহ্নটো দি দিলো ঠিক আছে বুজি যদি কোৱা অসুবিধা আছে ৰিপিট কৰি আৰু এবাৰ চাইবা নেক্সট আমি কি কৰিম চোৱা এই 5 টো ইয়াতে লিখিলো আৰু 10 যোগ 11 1 কিমান হ'ব 11 ঠিক আছে এনেদৰে তোমালোকে এটা লাইন বঢ়াই লিখিব পাৰা আমি ইমান লিখি না থাকো তোমালোকে ৰিপিট কৰি আৰু এবাৰ চাই লবা
আমি প্ৰথমতে লিখিলো 5 আছে 5 লিখিলো 5 2 10 10 লগত 1 যোগ কৰিলে আমি 11 পাই গলো হৈ গল নেক্সট টু চাবা এতিয়া যোগচিন আছে যোগচিন দিলো ইয়াতে 5 আছে 5 লিখিলো 5 ৰ লগত 3 পূৰণ কৰা 5 3 গুণ কিমান 15 15 ৰ লগত ওপৰত যেটো 2 আছে 2 টো যোগ কৰি দিয়া 15 2 কিমান হ'ব 17 17 ঠিক আছে নেক্সট আকৌ ইয়াত যোগচিন আছে নহয় যোগচিন দিয়া ইয়াতে 5 আছে 5 লিখা 7 ৰ লগত 5 পূৰণ কৰা এতিয়া 7 5 গুণ কিমান হ'ব 7 5 গুণ হৈছে 35 ঠিক আছে 7 5 গুণ 35 35 ৰ লগত ওপৰত যেটো 1 আছে এটো যোগ কৰিলে কিমান হ'ব 36 36 হৈ গল নেক্সট ওয়ান এটা কিমান আছে হৰটো 5 আছে 5 লিখা 8 ৰ লগত 5 পূৰণ কৰা 8 5 গুণ 40 40 ৰ লগত ওপৰত থকা যে লব আছে 4 আছে 4 টো যোগ কৰি দিয়া 40 ৰ লগত 4 যোগ কৰিলে কিমান হ'ব 44 ঠিক আছে এতিয়া চোৱা আমি গোটেই কেইটা হৰ একেই পালো অৰ্থাৎ সদৃশ ভগ্নাংশত আছে ঠিক আছে চোৱা ইয়াতে কিমান আছিল 5 আছে হয়নে গতিকে হৰকেটা যেটো একেই আছে 5 টো আমি কমন লব পাৰো ওপৰত যিকেটা আছে 11 যোগ 17 যোগ 37 যোগ 44 এটা লিখি লোৱা 11 যোগ 17 যোগ 37 যোগ 44 এতিয়া আমি কি কৰিব লাগিব এই গোটেই কেইটা আমি যোগ কৰি দিব লাগিব ঠিক আছে চাবা আমি গোটেই কেইটা যোগ কৰি চাম আমাক কিমান দিছে তোমালোকে চোৱা আমাক দিছিল যে প্ৰথমতে দিয়া আছে 11 তাৰ পিছত দিছে আমাক 17 ঠিক আছে নেক্সট দিছে আমাক 36 আৰু এটা আমাক দিছিলে 44 গোটেইখিনি তোমালোকে যোগ কৰি চাবা মই ইয়াত যোগ কৰি দেখালে ভিডিওটো বহুত বেছি দীঘলীয়া হৈ যাব গোটেইখিনি যোগ কৰিলে আমি কিমান পালো আমি পালো 108 ঠিক আছে কিমান পাইছো চোৱা 108 অৰ্থাৎ আমি কিমান পালো 5 ভাগৰ 108 পালো এতিয়া অপচনত তোমালোকৰ চোৱা তোমালোকৰ পৰীক্ষাত কি থাকিব অপচন দিয়া থাকিব ঠিক আছে ইয়াত যেহেতু চোৱা হৰতকৈ লবটো কি হয় ডাঙৰ হয় গতিকে আমি এইটো মিশ্ৰ ভগ্নাংশলৈ আকৌ লৈ যাব পাৰো ঠিক আছে যদি অপচনত চোৱা এইটো নাথাকে ধৰি লোৱা এইটো কোৱেশ্চন দিলে পৰীক্ষা অপচনত এইটো নাই কিন্তু আমাৰ অংকটো কৰা হৈ গল গতিকে আমি কি কৰিব লাগিব অপ্ৰকৃতৰ পৰা আমি কৰিব লাগিব মিশ্ৰ ভগ্নাংশলৈ লৈ যাব লাগিব মিশ্ৰ ভগ্নাংশত কেনেকৈ নিম চাবা ইয়াত যেটো হৰ আছে হৰটোৰে লবটোক আমি কি কৰিম ডিভাইড কৰি দিম হৰণ কৰি দিম চাবা 5 ৰে আমি 108 হৰণ কৰি চাম ঠিক আছে চাবা ইয়াত চোৱা ইয়াত এটা অংক থাকিলে আমি হৰণ অংকৰ নিয়ম মতে এটা অংক ল'ব লাগে কিন্তু পাছতকৈ একটু সৰু সেইবাবে কি কৰিম দুটা অংক ল'ম দুটা অংক ল'লে কিমান হ'ব 5 2 গুণ 10 নেক্সট চোৱা 8 নমাই আনিলো 5 1 গুণ কিমান হ'ব 5 8 ৰ 5 গলে কিমান থাকিব 3 অৰ্থাৎ আমি কিমান পাম আমি পাম চোৱা আমি ইয়াত লিখিব পাৰো এই যেটো আমি ভাগফল পাম এটো ইয়াত লিখিম 21 সমস্ত ঠিক আছে যেটোৰে আমি ইয়াত যেটো হৰ আছিল এটো তলত লিখিম 5 ভাগৰ ইয়াতে কি লিখিম আমি 3 ঠিক আছে 21 সমস্ত 5 ভাগৰ 3 গতিকে এইটো হৈছে ইয়াৰে কাৰেক্ট আনসাৰ আগে হৈছে ধুনিয়াকৈ তোমালোকে বুজি পালা ভিডিওটো অলপ দীঘলীয়া হৈছে কিন্তু তোমালোকে এই ভিডিও যদি ভালদৰে চোৱা তোমালোকে গোটেইখিনি ভালদৰে বুজি পাবা যদি তোমালোকে ভিডিওটো চাই ভাল পাইছা ভিডিও লাইক কৰা আৰু কমেন্ট সেকশনত এটা কমেন্ট কৰি জনোৱা যে তোমালোকে ভিডিওটো চাই বুজি পালানে নাই ঠিক আছে এতিয়া আমি সদৃশ ভগ্নাংশৰ বিয়োগ কেনেদৰে কৰিব লাগে তোমালোকক অলপমান বুজাই দিবলৈ চেষ্টা কৰিম ঠিক আছে সদৃশ ভগ্নাংশৰ বিয়োগ যেনে চোৱা আমি 17 ভাগৰ 8 লিখিলো ইয়াতে লিখিলো 17 ভাগৰ 5 ঠিক আছে দুইটাই কি ভগ্নাংশ সদৃশ ভগ্নাংশ কিহৰ কাৰণে কাৰণ হৰকেটা আমাৰ একে আছে ঠিক আছে গতিকে ইয়াত বিয়োগ কৰিব দিলে সিম্পল হয় ইয়াত বিয়োগ চিহ্নটো থাকিব ঠিক আছে তোমালে গম পাই যাবা যে যদি পৰীক্ষা তোমালৰ ডিৰেক্টলি নাথাকিব পাৰে যে বিয়োগ কৰিব দিছে না যোগ কৰিব দিছে ঠিক আছে চিহ্নটো চাই তোমালকে গম পাব লাগিব ইয়াতে চোৱা হৰকেটা একেই আছে আগৰ অংকটোৰ নিচিনা হৰটো তোমালকে কি কৰিব পৰা কমন ল'ব পৰা ইয়াতে আছে 8 বিয়োগ 5 গতিকে লিখা 8 বিয়োগ 5 এটা লিখা 17 8 ৰ পৰা 5 বিয়োগ কৰিলে কিমান থাকিব 3 17 ভাগৰ 3 হ'ব ইয়াৰে কাৰেক্ট আনসাৰ ঠিক আছে এটো হৈছে সদৃশ ভগ্নাংশৰ বিয়োগ ঠিক আছে এতিয়া নেক্সট আমি অন্য এটা কৰিবলৈ চেষ্টা কৰো আহাচোন এতিয়া চোৱা তোমালোকে 2 নম্বৰটো 2 নম্বৰত কি দিছে আমাৰ 6 সমস্ত 5 ভাগৰ 3 বিয়োগ 2 সমস্ত 5 ভাগৰ 1 এতিয়া এই ভগ্নাংশটো কিহত আছে মিশ্ৰ ভগ্নাংশত আছে ঠিক আছে মিশ্ৰ ভগ্নাংশৰ পৰা আমি কি কৰিম প্ৰথমতে অপ্ৰকৃত ভগ্নাংশলে লৈ যাম ইয়াতে যোৱা হৰ কিমান আছে 5 আছে 5 লিখা
মই এটা লাইন তোমালোক ইয়াত বহৰাই কৰি দিম ঠিক আছে নেক্সট ওয়া 6 লগত 5 পূৰণ কৰা 6 5 গুণ কিমান হ'ব 30 ঠিক আছে 6 5 গুণ 30 30 ৰ লগত ওপৰত এই থকা লবটো যোগ কৰি দিব লাগিব 30 ৰ লগত 3 যোগ কৰিব লাগিব ঠিক আছে নেক্সট ওয়া ইয়াতে 5 আছে 5 ৰ লগত 2 পূৰণ কৰা 5 দুগুণ কিমান হ'ব 10 আৰু ওপৰত চোৱা লবটো কিমান আছে 1 10 ৰ লগত 1 যোগ কৰিব লাগিব ঠিক আছে নেক্সট ওয়া ইয়াতে হৈ গ'ল 5 30 ৰ লগত 3 যোগ কৰা 30 ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 33 হ'ব মাজত বিয়োগ চিন আছে বিয়োগ চিন দিললো আমি নেক্সট ইয়াতে 5 আছে 5 লিখিলো 10 ৰ লগত 1 যোগ কৰিলে 10 একে কিমান হ'ব 11 ঠিক আছে তোমালোকে এই যেটো লাইন আছে এই লাইনটো তোমালোকে স্কিপ কৰি চাব পাৰা এটো লাইন তোমালোকে নিলিখিলেও কোনো কথা নাই তোমালোকে ডাইৰেক্টলি এটো লিখি দিব পাৰা সো ইয়াত 5 29 30 ৰ লগত 3 যোগ কৰিলে 33 বিয়োগ চিন আছে বিয়োগ চিন দিলো নেক্সট 5 লিখিলো 5 দুগুণ 10 10 ৰ লগত 1 যোগ কৰিলে কি হ'ব 11 হ'ব কিন্তু তোমালোক বুজি পাবৰ বাবে মই এই লাইনটো তোমালোকক ধুনিয়াকে লিখি দিছো তাতে তোমালোকৰ কোনো ধৰণৰ কনফিউজন নাথাকে এতিয়া নেক্সট তোমালোকে চোৱা ইয়াতে চোৱা হৰকেটা যেহেতু আমাৰ একে আছে গতিকে আমি কি কৰিব পাৰো 5 টো কমন ল'ব পাৰো নেক্সট আমি 33 ৰ পৰা 11 আমি বিয়োগ কৰি দিব পাৰো অথবা এটা লাইন আমি আৰু এক্সট্ৰা কৰি লিখি ল'ব পাৰো ঠিক আছে নেক্সট এটা 5 33 ৰ পৰা তোমালোকে 11 বিয়োগ কৰা 3 ৰ পৰা 1 গলে কিমান থাকিব 2 আকৌ 3 ৰ পৰা 1 গলে কিমান থাকিব 2 5 ভাগৰ কিমান পালো আমি তোমালোকে চোৱাচোন 5 ভাগৰ আমি 22 পালো ঠিক আছে এই যেটো 5 ভাগৰ 22 পালো এটুক আমি কি কৰি দিব পাৰো এটুক আমি মিশ্ৰ ভগ্নাংশলৈ লৈ যাব পাৰো সিম্পল হয় হৰণ কৰি দিলেই হ'ল চোৱা যেটো আমাৰ হৰ আছে হৰটো আমি কৰিব লাগে লবটো হৰণ কৰি দিব লাগে এটা 5 আছে ইয়াতে কিমান আছে 22 গতে 5 4 গুণ কিমান হ'ব 5 4 গুণ হ'ব 20 ইয়াত 2 ৰৈ গল অৰ্থাৎ আমি ইয়াৰ পৰা লিখিব পাৰো এই যেটো ভাগফল পালো ইয়াতে লিখা 4 সমস্ত যেটো হৰ আছিল ইয়াৰে এই হৰটো তোমালোকে হৰৰ ঠাইত তলত লিখিব লাগিব 5 ভাগৰ যেটো আমাৰ ভাগশেষ ৰৈছিল হৰণ কৰোতে ভাগশেষটো সদায় ওপৰত লিখিব লাগে 5 ভাগৰ 2 ঠিক আছে আকৌ যদি আমাক পৰীক্ষাত কেতিয়াবা এনেকে দিয়া থাকিলে আমি এটো পাম চোৱা 4 5 গুণ 20 20 ৰ লগত 2 যোগ কৰিলে 22 তলত চোৱা হৰটো আছে ৰৈ যাব ঠিক আছে আশা কৰিছো ধুনিয়াকে তোমালোকে এই ভিডিঅ'ত বুজি পালা ভগ্নাংশৰ অৰ্থাৎ সদৃশ ভগ্নাংশৰ যোগ আৰু বিয়োগ কেনেদৰে কৰিব লাগে ঠিক আছে সম্পূৰ্ণ যেটো ভিডিঅ এই সম্পূৰ্ণ ভিডিঅ'টি তোমালোকে আমাৰ এপত পাবা এপটোৰ লিংক তোমালোকে ডেসক্ৰিপচন আৰু কমেন্ট সেকশনত পাবা তাত তোমালোকে অনলাইন ক্লাস কৰিব পাৰিবা ঠিক আছে অতি কম পইচাত তোমালোকে 1 বছৰৰ কাৰণে অনলাইন ক্লাস কৰিব পাৰিবা এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰা অধিক জানিবৰ বাবে আমাৰ WhatsApp নম্বৰ দিয়া আছে ডেসক্ৰিপচন আৰু কমেন্ট সেকশনত তাৰ পৰা তোমালোকে আমাক মেছেজ কৰি ইয়াৰ বিষয়ে সুধিব পাৰিবা